যিটো দলে মোক বেছিকৈ পইচা দিব, মানে যোনটো দলে সৰহকৈ যোনটো দলে বেছি পইচা দিব পাৰিব, সেইটো দলৰ হৈ মই ভিডিঅ' বনাম। মই স্পষ্ট কথা, মই ডাইৰেক্ট খোলাখুলি কথা মই কৈ দিছোঁ। মোৰ এইটো মতলব নাই, মই কৈ দিছোঁ নাই, ডাইৰেক্ট যোনটো দলে বেছি মোক পইচা দিব সেইটো দলৰ হৈ মই ভিডিঅ' বনাম। এতিয়া অফাৰ আহি আছে বাৰু, কিন্তু পইচা পাতি মিলা নাই, কিন্তু মই ভিডিঅ' বনাই কৈ দিছোঁ যেন যিটো দলে মোক বেছিকৈ পইচা দিব নহয় ন, সেইটো দলৰ হৈয়ে মই ভিডিঅ' বনাম। মই কোনো ৰাজনীতিক দলৰ মই মানুহ নহয়, মই ৰাজনীতিক দলৰ কোনো মানুহ নহয়। মই AJPকো মই ছাপোৰ্ট নকৰোঁ, BJPকো ছাপোৰ্ট নকৰোঁ, মই কংগ্ৰেছকো ছাপোৰ্ট নকৰোঁ, মুঠপত মই কাকো ছাপোৰ্ট নকৰোঁ। মই মানে ৰাজনীতিৰ মানুহ নহয়, কিন্তু হ'লে মই ভিডিঅ' বনাম যেনিবা দেই। পইচাৰ কাৰণে মই ভিডিঅ' বনাম, আৰু যোনটো দলে মোক বেছিকৈ পইচা দিব পাৰিব তো সেইটো দলৰ হৈ মই ভিডিঅ' বনাম। আৰু যেতিয়ালৈকে ভোটটো নহ'ব, আজি বোলে ভোটটো আছে ন, সেই ভোটটো আগদিনালৈকে মই ভিডিঅ' বনাম। প্ৰচাৰ মাধ্যমটো মই কৰিম। আচলতে এই কথাখিনি মই এইটো কাৰণে কৈছোঁ, মই দলটোৰ নাম এতিয়ালৈকে কৈ নিদিওঁ বাৰু দেই। এটা দলে মোৰ লগত যোগাযোগ কৰিছিল, বোলে এনেকৈ মিটিঙে মাতাঙে ভিডিঅ' বনাই দিব পাৰিবা নেকি, বোলে মানে প্ৰচাৰ কৰিব লাগে বুলি কৈছে যেনিবা। তেতিয়া মই ক'লোঁ পাৰিম, কিয় নোৱাৰিম। মই ভিডিঅ' বনোৱা মানুহ, মই ভিডিঅ' বনামেই। মোৰ কাম হ'ল ভিডিঅ' বনোৱা, মই ভিডিঅ' বনামেই। তেতিয়া মই কথা চথা পাতিলোঁ যেনিবা, আপুনি কিমান কি পইচা দিব। তাৰপিছত মই ক'লোঁ মোৰ ফালৰ পৰা এটা এমাউণ্ট এটা ক'লোঁ যেনিবা, মোক ইমান পইচা লাগিব। যিহেতুকে যেতিয়ালৈকে ভোট নহ'ব ন, তেতিয়ালৈকে মই আকৌ প্ৰচাৰ কৰিয়ে থাকিম নহয় আকৌ। মই তেতিয়া প্ৰচাৰ কৰিয়ে থাকিম নহয়। তেতিয়া মোক ডাইৰেক্ট একদম পে'মেণ্ট এটা ক'লোঁ, মোক ইমান লাগিব। তাৰপিছত সিহঁতে অকণমান চিন্তা কৰি লওঁ বুলি ক'লে, কিন্তু এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই। সম্ভৱ চাগে পইচাটো অকণমান বেছি, মানে মই এমাউণ্টটো বেছি কৰি দিলোঁ নিচিনা লাগিছে নি চাগে। কিন্তু সেইটো কথা নহয়। আচলতে এতিয়া ধৰি লওক দেই, আজি গোলাঘাটত মিটিং এখন আছে, মইতো গোলাঘাটলৈ যাব লাগিব। বোলে আজি আমুকত মিটিং আছে, মই তালৈ যাব লাগিব। মই য'তে নহওকতো যাম। তো সেইটো কাৰণে মোক খৰচা হ'ব। যদি মোক যদি এটা ভাল যদি পে'মেণ্ট নিদিয়ে ভিডিঅ' বনোৱা নামত, আৰু যদি মই গোটেই প্ৰচাৰ কৰি দিম ন, গোটেই প্ৰচাৰ কৰি থাকিম, মোৰ চেনেলৰ মাধ্যমৰ যোগেদি মই প্ৰচাৰ কৰি থাকিম। এটা চেনেল নহয়, 4-5টা চেনেল আছে, ফেচবুক পেজ 2-3খন আছে, গোটেই চবতে প্ৰচাৰ কৰিম ন, তো মোক এটা ভাল এটা এমাউণ্ট এটা লাগিবই। তো সেইটো কাৰণে স্পষ্টকৈ কৈ দিছোঁ, যিটো দলে মোক বেছিকৈ পইচা দিব পাৰিব সেইটো দলৰ হৈয়ে মই ভিডিঅ' প্ৰস্তুত কৰিম, আৰু সেইটো দলৰ হৈ মই ভিডিঅ' বনাম, মাত মাতিম। এইটোৱে ক'লোঁ, ৰাইজক মই প্ৰচাৰ কৰি ৰাইজক জনাম। কিন্তু পইচা কিন্তু মোক সৰহকৈ লাগিব, মই কৈ দিছোঁ। মই এতিয়া সেই যোনজন মানুহে মোৰ লগত যোগাযোগ কৰিছিল, এটা দলে মোক যোগাযোগ কৰিছিল দেই, মই খালি নাম কৈ নিদিওঁ, মই নামটো নকওঁ, যিহেতুকে ছ'চিয়েল মিডিয়াত চব কথাখিনি কৈ দিয়াটো ভাল নহয়। কিন্তু মই ভিডিঅ' বনাওঁ কাৰণে, মই কাৰণে ভিডিঅ' মাধ্যমৰ যোগেদি মই গোটেই কথাখিনি কৈ দিছোঁ। বহুতে মেছেজ কৰে, ভিডিঅ' বনাবলৈ মোক মাতেতো, বহুতে মাতে, কিন্তু পইচাটো নিমিলে। যিহেতুকে মই তেল খৰচ কৰি যাম ন, তেল খৰচ কৰি গ'লে মানে মোক এটা পে'মেণ্ট এটা লাগিব। এতিয়া ধৰি লওক, এতিয়া মই গোলাঘাট যদি যাওঁ নহয় ন, 1000 টকা মিনিমাম খৰচ হয়। যদি মোক খৰচে যদি 1000 টকা যায়, যদি মোক যদি কম দি কেইটকামান দিয়ে, মইতো যাব নোৱাৰিম ন, সেইটো বেয়া পালেও নহ'ব। স্পষ্ট কথা, সেইকাৰণে পে'মেণ্টটো অলপ মানে মিলিব লাগিব, তেতিয়াহে যাব পাৰিম। মই আৰু স্পষ্টকৈ কৈ দিছোঁ, যোনটো দলে মোক বেছিকৈ পইচা দিব পাৰিব নহয় ন, সেইটো দলৰ হৈ মই ভিডিঅ' বনাম। মই স্পষ্ট কথা কৈ দিছোঁ। আৰু যোনজন দাদাই মোৰ লগত যোগাযোগ কৰিছিল ন, সেই দাদাজনে এতিয়ালৈকে মানে ৰিপ্লাই কৰা নাই বাৰু। পে'মেণ্টটো অলপ সৰহ হ'ল বুলি ভাবিছে নি চাগে, সেইটো কথা নহয়। যিহেতুকে মোক লাগিবই এটা পে'মেণ্ট, তো সেইকাৰণে স্পষ্ট কৈ দিছোঁ। মই ভিডিঅ' বনাই কৈ দিছোঁ যেন যিটো দলে মোক বেছিকৈ পইচা দিব সেইটো দলৰ হৈ ভিডিঅ' বনাম, খালি মোক পইচাটো অলপ সৰহকৈ লাগিব দেই, স্পষ্ট কথা। বাকী যে কি নহওক, ভিডিঅ'টো ইমানখিনি আছিল। মই পটককৈ ইনফৰ্মেশ্যনটো দিলোঁ, যিহেতুকে বহুতে মেছেজ কৰি আছে ভিডিঅ' বনাব লাগে, বহুতে কৰি আছে, কিন্তু আকৌ পইচা দিব লাগিব নহয়, এনেইতো বনাই দিব নোৱাৰো ন, বাট খৰচ আছে। মই এনেই এতিয়া যোৰহাটলৈ গৈ মই কি এনেই ভিডিঅ' বনাব পাৰিম নেকি? মোৰ খৰচা আছে, 2000-3000 টকা খৰচেই হ'ব। তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে মোক মানে পে'মেণ্টটো অলপ গোটাকণীয়া লাগিব। তো মই একদম পূৰা যেতিয়ালৈকে ভোট যোনদিনাখনলৈকে, কাইলৈ ভোট আছে, আজিলৈকে ভিডিঅ' বনাই প্ৰস্তুত কৰিম, মানে প্ৰচাৰ কৰিম। ইমানখিনি মই দায়িত্ব লৈছোঁ। খালি মোৰ পে'মেণ্টটো অলপ কাৰাকৈ লাগিব দেই, স্পষ্ট। মই সেইখিনি বাৰু আপোনালোকে যদি মেছেজ কৰে নহয় ন, বা মেছেজত মই সেইখিনি কথা পাতি ল'ম। কিন্তু হ'লেও মই ভিডিঅ' বনাই কৈ দিছোঁ যেন যোনটো দলে নহওক কিয়, BJPয়ে বনাব ক'লে BJP হৈ বনাম, কংগ্ৰেছে বনাব ক'লে কংগ্ৰেছে হৈ বনাম, AJP বনাব ক'লে AJP হৈ বনাম, ৰাইজৰ দলে বনাব ক'লে মই ৰাইজৰ দলৰ হৈ বনাম। খালি পে'মেণ্টটো কটকটীয়া লাগিব, এইটো কথা কৈছোঁ। যোনটো দলে বেছিকৈ পে'মেণ্ট দিব পাৰিব সেইটো দলৰ হৈ মই ভিডিঅ' বনাম, কৈ দিছোঁ। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, মই ৰাজনীতি মানুহ নহয় দেই। মই প্ৰত্যেকটো দলত মই ভিডিঅ' বনোৱা মানুহ, প্ৰত্যেকটো দলৰ হৈ মই ভিডিঅ' বনাব লাগিব, এইটো কথা কৈছোঁ। খালি পইচা লাগিব মোক, পইচা হ'লে বনাম, এনেই নবনাওঁ। তো পইচাটো মেইন, পইচা দিব, ভিডিঅ' বনাই দিম, প্ৰচাৰ কৰিম। মানে কাৰণ কেলৈ, আজি আমুকখন মিটিঙলৈ আহিলে, মিটিংখন সেই প্ৰচাৰ কৰিম ন। আজিকালি ছ'চিয়েল মিডিয়াত প্ৰচাৰ মাধ্যমটো মেইন। প্ৰচাৰ মাধ্যম নহ'লে কাম নাই। ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াত প্ৰচাৰটো মেইন, প্ৰচাৰটো হ'বই লাগিব। যদি প্ৰচাৰ নহয় ন, মানুহে একো গমেই নাপায়। আজিকালি স্মাৰ্টফোন চবেই চলায়, ছ'চিয়েল মিডিয়াত চবেই চলায়, ঠিক আছে। তো সেইটো কাৰণে প্ৰচাৰটো মেইন। সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই খালী আছোঁ বাৰু, এনেকৈ এতিয়া মই বুকিং হৈ যোৱা নাই।
যোৱা বছৰ পৰা বুকিং হৈ গৈছিলোঁ বাৰু। আপোনালোকে ভিডিঅ'বোৰ চাই চাই গম পাইছে, মই যোৱা বছৰ বুকিং হৈ গৈছিলোঁ, এটা ভাল পে'মেণ্ট এমাউণ্টত মই বুকিং হৈ গৈছিলোঁ। কিন্তু এইবাৰো মোৰ লগত যোগাযোগ কৰি আছে যেনিবা ভিডিঅ' বনাব লাগে, প্ৰচাৰ কৰিব লাগে বুলি, কিন্তু পইচাটো মিলা নাই। বাকী যেই নহওক আপোনালোকে ভাবি চাব আৰু কোনে কিমান দিব পাৰে মোৰ লগত যোগাযোগ কৰিব, মেছেজ কৰিব, ঠিক আছে। যদি মিলে আৰু বনাই দিম আৰু। বাকী ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব। ধন্যবাদ।